কিশোৰী অপহৰণ কৰি ধৰা পৰিল যুৱক। খৰপথাৰ সমজিলাৰ উৰিয়াঘাটত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। সোমবাৰে স্কুললৈ অহা অৱস্থাত উৰিয়ামঘাটৰ হালধিবাৰী পঞ্চায়তৰ ডিমৰুজনৰ দ্বাৰা আৰু বড়ো উপাধিৰ দুগৰাকী কিশোৰী স্কুলৰ পৰা ঘৰলৈ উভতি নোযোৱাত অভিভাৱকে এজাহাৰ দাখিল কৰে উৰিয়ামঘাট আৰক্ষী থানাত। উৰিয়ামঘাট আৰক্ষী থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অলংকাৰ বৰাৰ লগতে ৰেলৱে আৰক্ষীয়ে দুগৰাকী কিশোৰী আছাদুল ৰহমান চৌধুৰী নামৰ যুৱকে চক্ৰান্ত কৰি ৰেলত বহিৰাজ্যলৈ নি থকা অৱস্থাত লামডিং ষ্টেচনত ট্ৰেইনৰ ভিতৰতে ধৰা পৰে। দুই কিশোৰীক অপহৰণ কৰি ডিমৰুজনৰ পৰা লৈ গৈছিল। চণ্ডীগড় এক্সপ্ৰেছ ট্ৰেইনেৰে লৈ যোৱা পথত লামডিং ষ্টেচনত ধৰা পৰে। পৰিয়ালৰ অভিযোগ মতে অভিযুক্ত ল'ৰাজনে দুগৰাকী কিশোৰীৰ সোণৰ কাণফুলি বিক্ৰী কৰাৰ লগতে মোবাইলৰ চিম ভাঙি পেলাই দিয়ে। বৰ্তমান আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে। ইতিমধ্যে আমি উৰিয়ামঘাট আৰক্ষী চকীত ইতিমধ্যে আমি ইয়াত উপস্থিত হৈছোঁ, যিহেতু আমাৰ হালিবাৰী পঞ্চায়তৰ ডিমৰুজান গাঁৱত যিটো নাবালিক দুগৰাকী স্কুলৰ পৰা নিৰ্দেশ হৈ আছিলে, দিনৰ প্ৰায় খুব সম্ভৱ 2টামান বাজিছিলে নেকি, দুগৰাকী ছোৱালী অলৰেডি স্কুলৰ পৰা উভতি নহাত গোটেই বিচাৰা বিচাৰি হৈ গ'ল ঘৰৰ পৰা। এতিয়া নাপাৰ পিছত একেবাৰে গম পালোঁ, যিহেতু বোলে এই ছোৱালী দুগৰাকীক আমাৰ হালিবাৰী পঞ্চায়তৰে এই আবুল ৰহমান চৌধুৰী বুলি কয়, তেখেতৰ পুতেক আছাদুল ৰহমানে কি কৰিলে, দুগৰাকীকে ট্ৰেইনত লৈ গৈ আছিলে। তেতিয়া ঠিক ইয়াৰ পৰা প্ৰায় লামডিং ষ্টেচনত আমাৰ বজৰং দলৰ কৰ্মীসকলে তেওঁলোকে গম পায় দুগৰাকীক ট্ৰেইনৰ ভিতৰতে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল। তাৰপিছত তৎক্ষণাত আমাৰ উৰিয়ামঘাট আৰক্ষী চকীত খবৰ দিয়াৰ পিছত তেওঁলোকে খুব তৎক্ষণাত ইমিডিয়েটলি একশ্যনত আহি তেওঁলোকে তাত আপোনাৰ লামডিং ষ্টেচনত গৈ তেওঁলোকে ছোৱালী দুগৰাকীকে উদ্ধাৰ কৰিছে। আমাৰ কাৰ্বি আংলং বজৰং দলৰ কিছু কাৰ্যকৰ্তাই ট্ৰেইনত অজ্ঞাত হিচাপে গৈ থকা এজনী আমাৰ ট্ৰাইবেল ভণ্টিক দেখা পায়, লগতে এজন সন্দেহযুক্ত নাগৰিক যি আমাৰ মিয়া সম্প্ৰদায়ৰ দেখা পাইছিলে। তেতিয়া তেওঁলোকে সন্দেহ কৰিলে যে ট্ৰাইবেল ছোৱালীটো কিহৰ কাৰণে সেই মিয়াটোৰ লগত গৈ আছে বুলি কৈ পেলাই। সেই সময়ত যেতিয়া আমি গম পালোঁ যে ছোৱালীজনী আমাৰ ঘোলাপানীৰ হয় বুলি কৈ পেলাই, তেতিয়া আমি লগালগ স্থানীয় যি আমাৰ কাৰ্যকৰ্তাসমূহ আছে সকলোৱে খবৰ লওঁতে গম পোৱা গ'ল যে ছোৱালীজনী আমাৰ ডিমৰুজানৰ হয় বুলি। বৰ্তমান আমি গম পাইছোঁ ছোৱালীজনী নাবালিক হয় বুলি কৈ পেলাই। লগালগ আমাৰ যোৱা নিশা 4টা বজাত কাৰ্বি আংলং বজৰং দলৰ সমিতিয়ে স্থানীয় পুলিচ লগতে GRPক লৈ পেলাই ছোৱালীজনীক উদ্ধাৰ কৰা হৈছে বৰ্তমান। লগতে আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ উৰিয়ামঘাট ভাৰপ্ৰাপ্ত বিষয়া। লগালগ তেওঁলোকে গৈ পেলাই ছোৱালীজনীক লগতে সেই কালপ্ৰিটক আনি পেলাই বৰ্তমান যি আইনগত ব্যৱস্থা তেওঁলোকে লৈ আছে। লগতে আমি এটা কথাও জনাব বিচাৰিছোঁ যে যি লাচিত গাঁৱত ঘৰ সেই কালপ্ৰিটৰ, তেওঁ কালি পৰহি ইমান ডাঙৰ চৰকাৰে লোৱা উচ্ছেদ, এইখন প্ৰথম কেছ। আকৌ এই মিয়াই তাৰমানে আমাৰ যিবিলাক খিলঞ্জীয়া হিন্দু যুৱতীৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে। গতিকে আমি সকলো আমাৰ যিবিলাক আই মাতৃসকল আছে সকলোকে সজাগ কৰিব বিচাৰিছোঁ বা আপোনাৰ মাধ্যমেৰে তেওঁলোকক জনাব বিচাৰিছোঁ। আচলতে সেই উচ্ছেদ হোৱা জেগাটোত কেনেকৈ সেই এটা ঘৰটো থাকি গ'ল, সেইটো আমাৰ খুব ডাঙৰ তাৰমানে চিন্তা হৈ পৰিছে। লগতে আপোনাৰ মাধ্যমত আমি স্থানীয় প্ৰশাসন লগতে স্থানীয় বিধায়ক মহোদয়কো জনাব বিচাৰিছে যে আপোনালোকে তেওঁ 2007 চনত একে কোৱা অনুসৰিতো তেওঁলোকে একো গমেই নাপায় যে ল'ৰাটোৱে তাৰমানে কেনেকৈ লৈ গ'ল বা কি কাৰণে লৈ গ'ল, কাৰণ তেওঁলোকে চব স্কুলৰ ইউনিফৰ্মত লৈ গৈছে। এইটো খুব চিন্তনীয় কথা। তো গতিকে আমি চৰকাৰক ইমানেই অনুৰোধ জনাওঁ যে সেই থাকি যোৱা ঘৰসমূহ
যিমান জলদি পাৰে উচ্ছেদৰ ব্যৱস্থা কৰি দিব লগত আছে আৰু যোৱাকালি দিনত যি সময়ত আমি স্কুল ল'ৰা ছোৱালীক পঠিয়াওঁ প্ৰায় 9টাৰ পৰা সন্ধানহীন হৈ আছে বুলি কৈ পেলাই বৰ্তমান পৰিয়ালে আমাক অৱগত কৰাইছে উৰিয়ামঘাটৰ পৰা ধৈৰ্যন বৰুৱাৰ ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ